Welcome to my Digital Educator YouTube channel. ভিডিঅ'টোৰ যোগেদি তৃতীয় বৰ্গৰ পদৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ ফালৰ পৰা প্ৰকাশ পোৱা এটা ৰাজহুৱা বিজ্ঞপ্তি ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। এতে চাওক এটা ৰাজহুৱা আহ্বান পেজ বাৰ্তা ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হ'ল যে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সন্দৰ্ভত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা অহা কাইলৈ অৰ্থাৎ 15 ছেপ্টেম্বৰ 2024 অনুষ্ঠিত হ'ব। আয়োগৰ হৈ অসম মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ সেবাই এই পৰীক্ষা অনুষ্ঠিত কৰিব। সমগ্ৰ অসমত 2305টা কেন্দ্ৰত 11,23,204 সংখ্যক পৰীক্ষাৰ্থীয়ে উক্ত দিনটোত পৰীক্ষাত অৱতীৰ্ণ হ'ব। মুক্ত নিৰপেক্ষ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে আৰু সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰাৰ লক্ষ্যৰে অসম চৰকাৰে পৰীক্ষাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ ৰাজ্যৰ লগতে আন ৰাজ্যসমূহতে পূৰ্বতে দেখা দিয়া বিভিন্ন অসাধু চক্ৰই ইণ্টাৰনেট ৱাইফাই সংযোগৰ ওপৰত আধাৰিত বিভিন্ন মোবাইল এপ্লিকেশ্যন যেনে ফেচবুক, হোৱাটছএপ, টুইটাৰ, টেলিগ্ৰাম আৰু ইউটিউব আদিৰ জৰিয়তে উৰা বাতৰি সৃষ্টিৰ উদাহৰণ আছে। আনকি কিছুমানে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে ভুৱা প্ৰশ্নকাকত বিক্ৰী কৰাৰ চেষ্টা কৰিবও পাৰে আৰু এই আশংকাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ প্ৰক্ৰিয়াটো যাতে অস্থিৰ কৰিব নোৱাৰে তাৰ প্ৰতি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰাৰ্থীসকলৰ সুবিধাৰ বাবে ইতিমধ্যে নিৰাপত্তা ব্যৱস্থাৰ লগতে দূৰণিবতীয়া প্ৰাৰ্থীসকলৰ বাবে ৰেল যাত্ৰা, বাছ যাত্ৰাৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ৰাইজৰ প্ৰতি কাটৰ আহ্বান জনাওঁ যে হ'ব পৰা যিকোনো ধৰণৰ অসামাজিক তথা ভুৱা বাতৰিৰ প্ৰতি যাতে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে আৰু ভুল নাযায়। বাছনি প্ৰক্ৰিয়া নিকা স্বচ্ছতাৰ মাজেৰে অনুষ্ঠিত কৰা যাতে কোনো ধৰণৰ সংখ্যা ৰাইজৰ মাজত উদয় নহয় ইয়াক নিশ্চিত কৰাৰ বাবে চৰকাৰে 2024 চনৰ 15 ছেপ্টেম্বৰ দিনৰ 10 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈ মোবাইল ইণ্টাৰনেট, মোবাইল ডাটা, মোবাইল ৱাইফাই সংযোগ বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। অৰ্থাৎ অহা কাইলৈ ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈকে মোবাইল ইণ্টাৰনেট, মোবাইল ডাটা, মোবাইল ৱাইফাই সম্পূৰ্ণৰূপে বন্ধ কৰাৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰিছে যে ৰাইজ আৰু যুৱ প্ৰজন্মৰ বৃহত্তৰ ভৱিষ্যতৰ স্বাৰ্থৰ খাতিৰত এই অসুবিধা আন্তৰিকতাৰে গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনালোঁ বুলি উল্লেখ কৰিছে আৰু সৰ্বতোপ্ৰকাৰে তেখেতসকলক বা আমাক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনালোঁ। সচিব তৃতীয় বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগ অসম অৰ্থাৎ অহা কাইলৈ যি SLC অৰ্থাৎ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ আণ্ডাৰ গ্ৰেড 3 পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈকে মোবাইল ইণ্টাৰনেট, মোবাইল ডাটা আৰু মোবাইল ৱাইফাই সম্পূৰ্ণৰূপে সংযোগ বিচ্ছিন্ন হৈ থাকিব। মোৰ এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ প্ৰেছ বিজ্ঞপ্তিটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।